হয়, মই প্ৰস্তুতি চলাই আছো। চাক যোৱা 2008 চনৰ পৰা মই ভাৰতীয় জনতা পাৰ্টিত দলৰ কাম কাজ কৰি আছো। 2008 চনত মই গৰাজান জিলা পৰিষদ খেলিছো। 2008 চনৰ পৰা কলিয়াবৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে কাম কৰি আহিছো 2016 চনলৈকে। 2016 চনত ভাৰতীয় জনতা পাৰ্টিত হাইকমাণ্ডাৰে মোক MLA টিকেট দিছিলে ৰূপীহাট সমষ্টিত। এতিয়া মই সামগ্ৰী সমষ্টি পৰিছো, যেটো নতুন সামগ্ৰী সমষ্টি পৰিছে। সামগ্ৰী সমষ্টিত বিভিন্ন পঞ্চায়তৰ লগত মই ৰাইজৰ লগত মত বিনিময় কৰি আছো। যদি দলে মোক 2026ত টিকেট দিয়ে তেতিয়াহলে মই ৰকিবুল হোসেন বা ৰকিবুল হোসেনৰ পুত্ৰৰ লগত প্ৰত্যাহ্বান কৰিম। প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নাই? প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম। হয়, ইতিমধ্যে যে আপোনাৰ দেখা গৈছে পঞ্চায়ত নিৰ্বাচনতে আপোনাৰ 4টা জিলা পৰিষদ সামগ্ৰী সমষ্টিৰ বিফল হ'ল, AGP BJPৰ মৃত্যু জত। তাৰ বিশেষ কাৰণটো কি? তাৰ বিশেষ কাৰণটো হ'ল চাক যোৱা উপ নিৰ্বাচনত আমাৰ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া তেওঁ এজন ভাল মানুহ। তেখেতক চাই আমাৰ সংখ্যালঘু মানুহখিনি ভোট দিছিলে। তেখেতৰ সংখ্যালঘু মানুহৰ ওপৰত সংখ্যালঘু মানুহখিনি বহুত ভাল পায় আৰু তেখেতৰ সংখ্যালঘু মানুহখিনিক বহুত ভাল পায়। আৰু যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন গৈছে, জিলা পৰিষদৰ টিকেট হওক বা কাউন্সিলৰৰ টিকেট হওক, টিকেটটো খেলি মেলি হোৱাৰ কাৰণে যিখিনি মানুহে নেতৃত্ব লৈছিলে, গৰু চোৰ, ছাগল চোৰ, ডকাইত এইবিলাক মানুহ লৈ ফিল্ডত প্ৰচাৰ কৰাৰ কাৰণে আম জনতা মানুহখিনি ভয় খাই গৈছে। তাৰ বাবে আমাৰ ৰিজাল্টটো বেয়া হৈছে। দেখা গৈছে যে নিৰ্বাচনৰ সময়ত আপোনাৰ কিছুমানে আপোনাৰ লোকেল বাউন্সাৰ কোলা কাপোৰ পিন্ধি ঘূৰিছে আৰু এই বিজেপিৰ নীতি আদৰ্শত এইবিলাক পৰে নেকি? আমাৰ বিজেপিৰ নীতি আদৰ্শত এইবিলাক নাই। আমিওতো দল সংগঠন কৰিছো, বেয়া দিনৰ পৰা দল কৰি আহিছো। ৰকিবুল হোসেনে কিমান অত্যাচাৰ কৰিছে মোক আপোনালোকে জানেই। মোৰ ঘৰ বাৰী, মোক গাড়ী চাৰি চব ভাঙি দিছে। মই জেল খাটি আহিছো এই দলৰ কাৰণে। তথাপিতো মই কুই বাউন্সাৰ টাউন্সাৰ লৈ মই সমষ্টিত ঘূৰা নাই বা কোনো দিন এতিয়াও সমষ্টিত গ'লে মোৰ কোনো ধৰণৰ বাউন্সাৰ নালাগে। এইবিলাক বাউন্সাৰৰ কাৰণে মানুহখিনি আম মানুহখিনি ভয় খাই গৈছে, যাৰ বাবে কংগ্ৰেছক ভোট দিবলগীয়া হ'ল। এতিয়া আপুনি বিজেপিৰ যিবিলাক উচ্চ শীৰ্ষৰ নেতা আছে সিহঁতক কি আহ্বান জনাব? মই মাননীয় আমাৰ সামগ্ৰী সমষ্টিৰ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, মাননীয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটাই কথাই অনুৰোধ জনাইছো, আমাৰ সংখ্যালঘু মানুহখিনি ভোট দিয়াৰ কাৰণে পুৰা আগ্ৰহ। আপোনালোকে ভাল মানুহক এটা নেতৃত্ব দিয়ক, যাতে আমাৰ সংখ্যালঘু মানুহখিনি ধৰি ৰাখিব পাৰে। এই চোৰ ডকাইত দালাল গৰু চোৰ ছাগল চোৰ এইবিলাক মানুহৰ দায়িত্ব দিলে আমাৰ সংখ্যালঘু মানুহখিনি এই বাউন্সাৰ ঘূৰি ফুৰিলে আম মানুহখিনি ভয় খাই যায় যে এতিয়াই যদি এটা মানুহ গ'লে মানুহৰ লগত 10-15-20টা বাউন্সাৰ থাকে, তেতিয়াহ'লে সেই মানুহখিনি এনেই ভয় খাই যায় যে জিকাৰ পিছত আমি সেই মানুহখিনি ওচৰত চাপিব পাৰো না নাই। সেই বুলি মানুহে বিজেপি মুখী হয়, কিন্তু ভোট নিদিয়ে। আপুনি কি সামগ্ৰী সমষ্টিত মুক্ত মনে অকলে ঘূৰিব পাৰিব? মইতো অকলে ঘূৰিব পাৰিম আৰু অকলেও ঘূৰি আছো। সামগ্ৰী সমষ্টিত আপোনাৰ যদি দায়িত্ব দিয়ে আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিব? বেয়া দিনত মই সুচাৰুৰূপে পালন কৰি আহিছো আৰু কৰি যাম। এটা কথাই হ'ল যোৱা পঞ্চায়তৰ নিৰ্বাচনত আমাৰ যিখিনি পুৰণা মানুহখিনি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে গোটেই পুৰণা মানুহখিনি বহি গৈছে আৰু বেয়া দিনত আমাৰ পুৰণা মানুহখিনি পেটত গামোচা বান্ধি দল কৰিছে। এতিয়া ভাল দিনত আমাৰ সেই পুৰণা মানুহখিনি ভাল দিনতো গামছা বান্ধি দল কৰিব লাগে। নতুন মানুহ এটা আহি 2-4 দিনৰ ভিতৰত লাখ লাখ কোটি টকাৰ সম্পত্তি হৈ যায়, পুৰণা মানুহখিনি এক কাপ চাহ খোৱাৰ ব্যৱস্থা পোৱা নাপায়।